কামৰূপ জিলা গঠন হোৱাৰ পিছত লাহে লাহে ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ বৃদ্ধি হৈছে। জিলা উপায়ুক্তৰ কাৰ্যালয় হ'ল, এছপিৰ কাৰ্যালয়, NIC আৰু আজি আমাৰ কামৰূপৰ ন্যায়িক আদালতৰ সমূহ কাৰ্যালয় আজি আৰম্ভ হ'ল। প্ৰায় 52 কোটি টকা ব্যয়েৰে সুন্দৰ এটা ভৱন নিৰ্মাণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াৰ লগত আজি ফাংচনত ময়ো উপস্থিত আছিলোঁ আৰু ইমান ধুনীয়া বিল্ডিং দেখি সঁচাই মন ভাল লাগিছে। আদালতলৈ অহা ৰাইজে যথেষ্ট সুবিধা লাভ কৰিব পাৰিব। মই সকলোকে অভিনন্দন জনাইছোঁ। হাইকোৰ্টৰ কাম এই বছৰত আৰম্ভ হ'ব, 8 ছেপ্টেম্বৰ। দেশৰ তুলনাত এতিয়া অসমৰ যি গোচৰৰ ক্ষেত্ৰত ৰিজাল্ট, আমাৰ কনভিকশ্যন ৰেট বুলি কয় দেশত 60%, আমাৰ 26%। 21ত 5% আছিলে। লাহে লাহে আমি বাঢ়ি আছোঁ, কিন্তু ৰাষ্ট্ৰীয় পৰ্যায় পাবলৈ আৰু 3-4 বছৰ আমাক সময় লাগিব।